নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো দৰ্শক শ্ৰোতালৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, সময় পাৰ হোৱাৰ লগে লগেই পিতৃ মাতৃ বা তেওঁলোকৰ যুৱতী কন্যাৰ বিবাহৰ কাৰণে চিন্তিত হৈ পৰে। যিসকলৰ কুণ্ডলী আছে তেওঁলোকৰ ক্ষেত্ৰত কুণ্ডলীৰ বিচাৰ কৰি বিলম্বৰ কাৰণ আৰু প্ৰতিকাৰ কৰিব পৰা যায়, কিন্তু যিসকলৰ কুণ্ডলী নাই তেওঁলোকে কি কৰিব, এটা ডাঙৰ প্ৰশ্ন। কোনো কন্যাৰ কাৰণে বিবাহিত জীৱনৰ কাৰক গ্ৰহই হ'ল বৃহস্পতি আৰু পতিৰ সুখৰ কাৰক গ্ৰহও হ'ল বৃহস্পতি। গতিকে বিবাহ বিলম্বৰ কাৰণ বিবাহৰ গ্ৰহ গুৰু বৃহস্পতিৰ দুৰ্বল অৱস্থান। গুৰু হয়তো পাপ গ্ৰহৰ দ্বাৰা জ্যোতি বা পাপ গ্ৰহৰ দৃষ্টি বা পাপ স্থানত, গতিকে গুৰুৰ উপযুক্ত সুফল জাতিকাৰ ওপৰত পৰা নাই। সেইকাৰণেই জাতিকাৰ ক্ষেত্ৰত বিবাহ বিলম্ব হোৱা দেখা যায়। কন্যাৰ ক্ষেত্ৰতো সপ্তম স্থানটো হ'ল বিবাহৰ স্থান। গতিকে এই স্থানৰ অধিপতি যদি শনি হয় বা সেই স্থানত যদি শনিৰ জ্যোতি বা শনিৰ দৃষ্টি থাকে, অৰ্থাৎ সপ্তম স্থানত যদি শনিৰ প্ৰভাৱ হয়, তেনেহ'লে বিবাহৰ ক্ষেত্ৰত জাতিকাৰ দেৰি হয়। কন্যাৰ ক্ষেত্ৰত বিবাহৰ কাৰক গ্ৰহ হ'ল গুৰু বৃহস্পতি, আৰু গুৰু বৃহস্পতি যদি কুণ্ডলীৰ যিকোনো স্থানত শনিৰ লগত জ্যোতি হৈ থাকে, তেনেহ'লে জাতিকাৰ ক্ষেত্ৰত বিবাহৰ বিলম্ব হোৱা দেখা যায়। এইখিনি আমি কিদৰে বিচাৰ কৰিম? এনে ক্ষেত্ৰত মই দেখিছোঁ যে বহুতো অবিবাহিত কন্যাক পোখৰাজ ধাৰণ কৰাৰ পৰামৰ্শ দিয়ে বহুতো জ্যোতিষে, আৰু এনে ক্ষেত্ৰত বহুতো টকা খৰচ কৰি মেলিও এটা পোখৰাজ ধাৰণ কৰে, কিন্তু বহুতো ধন খৰচ কৰিও ৰত্নবিধ পৰিধান কৰাৰ পাছতো বিবাহৰ কোনো যোগ নিৰ্মাণ নহয়। আৰু ইয়াৰ কাৰণ কি? ৰত্ন এবিধ ধাৰণ কৰাৰ উদ্দেশ্যই হ'ল যে সেই গ্ৰহটোক সবল আৰু সক্ৰিয় কৰা, অৰ্থাৎ ইয়াৰ সুফল বৃদ্ধি কৰা। কিন্তু যদি সেই গ্ৰহটো ইতিমধ্যে পাপ পীড়িত বা অশুভ প্ৰভাৱ দি আছে, অৰ্থাৎ অশুভ স্থানত দি আছে বা নিজ স্থানত আছে, এনে ক্ষেত্ৰত সেই গ্ৰহটোৱে অৰ্থাৎ গুৰু বৃহস্পতিয়ে আৰু অশুভ ফল বৃদ্ধি কৰিব, যাৰ ফলত জাতিকাৰ বিবাহত যথেষ্ট বিলম্ব হ'ব। ধৰো এইখন মেষ লগ্নৰ কুণ্ডলী, আৰু যিহেতু লগ্ন মেষ ৰাশিত আছে, গতিকে 1 নম্বৰ স্থানটো হ'ল মেষ ৰাশি, আৰু ইয়াৰ পৰা 1 নম্বৰৰ পৰা আমি ঘড়ী কাটাৰ বিপৰীতে 7 নম্বৰ স্থানটো যিটো বিবাহৰ স্থান যদি আমি গণনা কৰোঁ, দেখা গৈছে ইয়াতে তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ, আৰু এই তুলা ৰাশিত যদি শনি, ৰাহু, কেতু যদি নিজে অৱস্থানো থাকে যিকোনো এটা, বা ৰাহু কেতু আদিৰ যদি বা শনিৰো যদি দৃষ্টি থাকে, তেতিয়াহ'লে বিবাহত বিলম্ব হ'ব। আৰু এই স্থানত যদি শুভ গ্ৰহ যেনে বৃহস্পতিৰ কোনো দৃষ্টি নাথাকে, তেতিয়াহ'লে বিবাহ নিশ্চয় দেৰিয়েই হয়। আৰু দেখা গৈছে, গতিকে এনে ক্ষেত্ৰত আমি গুৰু বৃহস্পতিৰ পোখৰাজে পিন্ধাই পেলাই আপোনাৰ ইয়াতে লাভৱান নহ'ব। ইয়াৰ কাৰণে আমি চাব লাগিব যে কোনটো গ্ৰহৰ কাৰণে পীড়িত হৈ আছে 7 নম্বৰ স্থানটো, অৰ্থাৎ বিবাহৰ স্থানটো। সেই স্থানটো আমি বাছি উলিয়াই, গ্ৰহটো বাছি উলিয়াই সেই গ্ৰহটোৰ প্ৰতিকাৰ কৰিব লাগিব। সেই গ্ৰহটো যদি অশুভ গ্ৰহ হয় বা মাৰক গ্ৰহ হয়, তেতিয়াহ'লে আমি ৰত্ন পৰিধান কৰাব নোৱাৰোঁ। তাৰ কাৰণে আমি দান বা আমি বীজ মন্ত্ৰৰ দ্বাৰা আমি প্ৰতিকাৰ কৰিব লাগিব। গতিকে ৰত্ন ধাৰণ কৰোঁতে বহুতো সূক্ষ্ম দিশত বিচাৰ কৰিহে ৰত্ন ধাৰণ কৰা উচিত। আপোনালোকে যদি মোক যোগাযোগ কৰিব বিচাৰে, ওপৰৰ ফোন নাম্বাৰটোত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰ আৰু দেওবাৰে 10:30 পৰা গধূলি 5:30লৈকে। গতিকে স্ত্ৰীৰ ক্ষেত্ৰত পতিৰ কাৰক গ্ৰহ হ'ল গুৰু বৃহস্পতি। স্ত্ৰীৰ ক্ষেত্ৰত গুৰুৰ স্থিতি যদি দুৰ্বল বা অশুভ হয়, আমি কুণ্ডলী নোহোৱাকৈ কেনেকৈ জানিম? প্ৰথমতে আমি চাব লাগিব যে সেই কন্যাই জ্যেষ্ঠজনৰ প্ৰতি কেনেধৰণৰ আদৰ্শ দেখুৱাইছে, বা গুৰু গোসাঁই অৱমাননা কৰিছে নেকি, বা তেনেবিধৰ হৈছে নেকি, বা তেওঁ জ্যেষ্ঠজনক সেৱা শুশ্ৰূষা কৰিব বিচৰা নাই নেকি, বা অৱমাননা কৰিছে নেকি। এনেধৰণৰ যদি আমি প্ৰতিক্ৰিয়া দেখোঁ, তেনেহ'লে বুজিব লাগিব যে সেই কন্যাৰ কুণ্ডলীত গুৰু বৃহস্পতিৰ দুৰ্বল অৱস্থান হৈছে। দ্বিতীয়তে, শনিয়ে যদি সপ্তম স্থান বা গুৰুৰ ওপৰত প্ৰভাৱ পেলায়, তেনেহ'লে বিবাহৰ বিলম্ব হয়। গতিকে প্ৰতিকাৰ হিচাপে কালসৰ্প দোষৰ এভাগ পূজা কৰিব পাৰে, আৰু গ্ৰহ শান্তিৰ পূজাৰ দ্বাৰাও ইয়াক নিবাৰণ কৰিব পৰা যায়। আৰু দ্বিতীয়তে, গুৰুৰ উপাসনা কৰাৰ প্ৰয়োজন, আৰু প্ৰতিদিনেই গুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ ওম ব্ৰীম বৃহস্পতিয়ে নমঃ 108 বাৰকৈ জপ কৰক, আৰু দিনটো উপবাস ৰাখি গধূলি বেচন বা হালধীয়া মিঠাইৰ দ্বাৰা ভোজন আৰম্ভ কৰক, আৰু এই কাৰ্য আপুনি বিবাহৰ পাছতো কৰিব পাৰিব। আৰু এটা উপায় দিওঁ,
যে কোনো শুক্লপক্ষৰ একাদশীৰ আগদিনা কলগছৰ শিপাৰ এটুকুৰা এটা উঠাই আনি গংগা জলেৰে ধুৱাই মেলি হালধি আৰু চন্দন লগাই গুৰু বৃহস্পতিৰ প্ৰাৰ্থনা কৰক আৰু নিজৰ সকলো মনোকামনা প্ৰাৰ্থনা কৰি বাওঁ হাতত কলৰ সেই শিপা টুকুৰা হালধীয়া কাপোৰ এখনেৰে বান্ধি লওক। পিছৰ একাদশীত সেই শিপা টুকুৰা আকৌ সলাই পেলাই নতুনকৈ বান্ধি লওক। এইদৰে তিনিটা শুক্লপক্ষত প্ৰক্ৰিয়াটো কৰক। নিশ্চয় বিবাহৰ এক ভাল সম্বন্ধ আহিব আৰু জাতিকাই ক'লা নীলা বস্ত্ৰ আদি পৰিধান কৰাটো বৰ্জন কৰক। ধন্যবাদ।